ডিগবৈত লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান ৰঞ্জিতা মাউতক। অসম লেখিকা সংস্থাই ডিগবৈ ইণ্ডিয়া ক্লাবত আয়োজন কৰা অষ্টাদশ বাৰ্ষিক লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা অনুষ্ঠানত বিশ্ববিখ্যাত বিজ্ঞানী ডক্টৰ ৰুবুল মাউতৰ মাতৃ ৰঞ্জিতা মাউতক আদৰ্শ মাতৃ বঁটাৰে সন্মানিত কৰা হয়। সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখন উদ্বোধন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ ৰুণজুন শইকীয়াই। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই বঁটা প্ৰদান কৰি এগৰাকী আদৰ্শ মাতৃক অন্য এগৰাকী আদৰ্শ মাতৃৰ নামত প্ৰতিষ্ঠিত বঁটাটি নিজ হাতে প্ৰদান কৰি অনুভৱ কৰা সুখানুভূতি ব্যক্ত কৰে। SK হাজৰিকা কলেজৰ অধ্যক্ষা ডক্টৰ ইভা হাৰিকা, কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈ, অৱসৰী অভিযন্তা এলিজা বেগমে লেখিকা সংস্থা আৰু দাতা পৰিয়ালৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দাতা পৰিয়ালৰ পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই তেখেতসকলৰ পৰিকল্পনা সাকাৰ ৰূপ দি অষ্টাদশ বৰ্ষৰ বাবে এনে এগৰাকী আদৰ্শ মাতৃ লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাৰে সন্মানিত কৰাৰ বাবে লেখিকা সংস্থাক কৃতজ্ঞতা জনায় আৰু বঁটা প্ৰাপকক অভিনন্দন জ্ঞাপন কৰে। আদৰ্শ মাতৃ বঁটাত আছে 25,000 টকাৰ চেক, সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ আৰু স্মাৰক। অসম লেখিকা সংস্থাৰ সভাপতি মামণি গগৈ বৰুৱাই সঞ্চালনা কৰা লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা অনুষ্ঠানৰ শেষত সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তই। আজি আমি সমবেত হৈছো বিশ্বখ্যাত বিজ্ঞানী ৰুবুল মাউতৰ মাতৃ ৰঞ্জিতা মাউতক লেখিকা সংস্থা অসমৰ পৰা লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান কৰা হৈছে। তেখেত 18 নম্বৰ এবাৰ অষ্টাদশ বৰ্ষৰ বাবে আমি তেখেতক এই বঁটা প্ৰদান কৰিছো আৰু এই বঁটাটি আমালৈ আগবঢ়াইছে আমাৰ যোগেদি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু তেখেতৰ পৰিয়ালৰ সদস্যসকলে। গতিকে আমি বিভিন্ন স্থানত এনে সকল আদৰ্শ মাতৃক আমি বঁটা প্ৰদান কৰি আহিছো আৰু আজি দাতা পৰিয়ালৰ সদস্যসকল উপস্থিত আছে। বঁটা প্ৰদান কৰিছে ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়াদেৱে আৰু অসমৰ বিভিন্ন শাখাৰ লেখিকা সংস্থাৰ সদস্যসকল আহিছে, বিষয়ববীয়াসকল আহিছে আৰু বহুতো অন্যান্য অনুষ্ঠানৰ গুণী জ্ঞানী ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত আছে। ৰুবুল মাউত উপস্থিত থাকিব পৰা নাই, কিন্তু তেখেতে এটা ভইচ মেছেজ যোগে আমালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। আজি তেখেতে এটা নতুন কৰ্মক্ষেত্ৰত যোগদান কৰিব মুখ্য বিজ্ঞানী হিচাপে। আমি আশা কৰিছো তেখেতৰ এই বিজ্ঞানৰ গৱেষণাৰ জয়যাত্ৰা অব্যাহত থাকক আৰু সৰ্বোচ্চ বৌদ্ধিক জগতৰ সৰ্বোচ্চ সন্মান নবেল বঁটাৰে বিজয়ী হৈ মাতৃগৰাকীক আৰু সুখী কৰিবলৈ তেখেত আগবাঢ়ি আহক। ইণ্ডিয়া ক্লাবত লেখিকা সংস্থা অসমৰ ফালৰ পৰা আদৰ্শ মাতৃ বঁটা অনুষ্ঠানটো আয়োজন কৰা হৈছে। আচলতে সাধনা, অধ্যৱসায় আৰু নিজৰ সাধনাৰ ফলত এজন উচ্চ শিখৰলৈ যাব পৰা জ্বলন্ত প্ৰমাণ হ'ল ডক্টৰ ৰুবুল মাউত। আজি সেই ৰুবুল মাউতৰ মাককে ইয়াত আদৰ্শ মাতৃ বঁটা অনুষ্ঠান কৰি তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। সঁচাকৈ আজি ডিগবৈবাসী গৌৰৱান্বিত হৈছো এইটো কাৰণে যে ইমান এটা সুন্দৰ অনুষ্ঠান, এগৰাকী মমতাময়ী মাতৃ, এটা সুযোগ্য পুত্ৰৰ মাতৃ, তেখেতক আজি সম্বৰ্ধনা জনোৱা হৈছে ডিগবৈ ইণ্ডিয়া ক্লাবৰ প্ৰেক্ষাগৃহত। অনুষ্ঠানটো আয়োজন কৰিছো আমি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহিছে। অনুষ্ঠানটো খুব সুন্দৰ আৰু কষ্ট বৃদ্ধি কৰিছে মহিলাসকলৰ ইয়াৰ পদাৰ্পণে। বহুত ভাল হৈছে অনুষ্ঠানটো চলি আছে, অলপ পাছত শেষ হ'ব আৰু সেইবাবে আমি সকলোলৈকে ধন্যবাদ জনাইছো। আমাৰ ডিগবৈ নিচিনা এখন অপৰূপা ধুনীয়া ঠাইখনত এটা ধুনীয়া অনুষ্ঠান কৰা। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট B+ এনি।